Hello guys, welcome back to our ethics classes. আমি পঢ়ি আছিলোঁ সিভিল সার্ভেন্টৰ কিছুমান ফাউন্ডেশনাল ভ্যালুজ। আজি আমি পঢ়িবলৈ গৈ আছোঁ ডেডিকেশন টু পাব্লিক সার্ভিস। তো কিনো আছে পাব্লিক সার্ভিসৰ ডেডিকেশনৰ ইমান ইম্পৰ্টেন্স আমি এইখিনি আজি ডিসকাস কৰোঁ। প্ৰথমে এটা কোডটো দিয়া আছে আৰু কোডটো লোৱা হৈছে আমাৰ ভাগৱত গীতাৰ পৰা। এই কোডটোৱে কৈছে যে we should perform our duties diligently and piously but without expectation of what the results will be. মানে কৰ্ম কৰি যোৱা কিন্তু ফলৰ কথা নাভাবিবা। ঠিক আছে, আমি এটা ফলৰ আশাতে কৰ্ম কৰোঁ। আমি এটা পঢ়ি আছোঁ কিয়? যাতে আমি APSC ক্ৰেক কৰিব পাৰোঁ, UPSC ক্ৰেক কৰিব পাৰোঁ, IAS হওঁ, IPS হওঁ, ACS হওঁ, APS হওঁ, ৰাইট? সেই ফলটো লাগে আমাক, সেই ফলটোৰ আশাতে আমি পঢ়ি আছোঁ। কিন্তু গীতাত আমাক কৈছে যে নিজৰ ডিউটিখিনি এনেকৈ কৰি যোৱা যাতে সেই ফলটোৰ কথা তুমি পাহৰি যোৱা। এইটো একাৰণে কৈছে কাৰণ তুমি এবাৰ প্ৰিলিমছ দিলা, কোৱালিফাই কৰিলা, মেইনছ দিলা, কোৱালিফাই কৰিলা, ইণ্টাৰভিউ দিলা, তাত কোৱালিফাই কৰিলা, তো তুমি FCS হৈ গ'লা, APS হৈ গ'লা, IAS হৈ গ'লা, IPS হৈ গ'লা। কিন্তু যদি তুমি বাৰে বাৰে ৰখি যাবলগীয়া হয়, প্ৰথমবাৰ প্ৰিলিমছ দিলা নাই হোৱা, ছেকেণ্ড টাইম দিলা প্ৰিলিমছ হ'ল, মেইনছ নহ'ল, থাৰ্ড টাইম দিলা মেইনছ হ'ল, ইণ্টাৰভিউ নহ'ল, ফ'ৰ্থ টাইম তোমাৰ আকৌ প্ৰিলিমছ নহ'ল, ফিফ্থ টাইম তোমাৰ যেনিবা গোটেইকেইটা ওলাই গ'ল, তো তুমি ফেইলাৰ দেখিছানে? তুমি ফিফ্থ নম্বৰ এটেম্পটতহে তুমি এজন অফিচাৰ হ'ব পাৰিলা। তো যিমান এনেকৈ টাইমটো বাঢ়ি বাঢ়ি গৈ থাকিব তোমাৰ প্ৰিপেৰেশ্যনৰ টাইমটো, যিমানে তুমি ফেইলাৰ দেখি দেখি গৈ থাকিবা, সিমানে তোমাৰ কি হ'ব? তুমি ক'বা ইছ মই এতিয়ালৈকে হোৱাই নাই দেখোন ACS, মই এতিয়ালৈকে অফিচাৰ হোৱাই নাই দেখোন। তোমাৰ মটিভেশ্যনো কমি কমি গৈ থাকিব, কাৰণ তুমি সেই ফলটোৰ পিছত দৌৰি দৌৰি গৈ আছা। কিন্তু তুমি ইয়াত আমি ডিঅন্টলজি ফ'ল' কৰিব লাগিব, আমি ৰাস্তাটো চাব লাগিব, ইয়াত পাথটো চাব লাগিব। ঠিক আছে, টেলিঅ'লজি বা ইউটিলিটেৰিয়ানিজম ফ'ল' কৰিলে নহ'ব, য'ত আমাৰ ফলটোৰ কথা কৈ থাকে। ইয়াত আমি পাথটো আছে, নিজৰ যিখিনি ডিউটি আছে, যে এছপাইৰেণ্ট তোমাৰ যিখিনি ডিউটি আছে সেইখিনি ফ'ল' কৰি যোৱা। ফলটো তুমি এদিন নহয় এদিন পাবাই। আৰু যদি ইন কেছ অফিচাৰো নহয় তেন্তে এজন ভাল মানুহ হ'ব পাৰিবা। যিকোনো জব, ইমানখিনি পঢ়াৰ ক্ষেত্ৰত পঢ়াৰ পিছত তুমি অভিয়াছলি ক'ৰবাত নহয় ক'ৰবাত গভৰ্ণমেণ্ট জব এটা পাবাই। গ্ৰেড 3 জবেই হওক বা বেলেগ আদাৰ APSC ডিপাৰ্টমেণ্টেল এক্সামৰ জবেই হওক বা প্ৰাইভেট জবেই হওক, তাত তুমি নিজৰ যিখিনি ইয়াত তুমি ইথিক্স পঢ়িছা, তুমি এজন ইথিকেল ভেলুবোৰ শিকিছা, ৰাইট? এজন ভাল এমপ্লয়ী হ'ব পাৰিবা, যিয়ে দেশৰ কাৰণে কাম কৰিব, সমাজৰ কাৰণে কাম কৰিব। তুমি এতিয়া গম পাইছা SC ST কথা গম পাইছা, OBC কথা গম পাইছা, EWSৰ কথা গম পাইছা, ট্ৰাইবেল সমাজৰ কথা গম পাইছা, বিভিন্ন ৰিলিজনৰ কথা গম পাইছা, তাৰ মাজত কিয় ৰিলিজিয়াছ টলাৰেঞ্চ কিয় লাগে, সেইবোৰ কথা আমি এইটো লাইনত অহাৰ আগতে গম পাইছিলোঁ জানো? ভালকৈ আমি সেইবোৰ গুৰুত্ব দি পঢ়িছিলোঁ জানো? এতিয়া আমি এক্সামটো পাছ কৰিবৰ কাৰণেই আমি কি কৰিছোঁ, সেইবোৰ গুৰুত্ব সহকাৰে লৈছোঁ, সেইবোৰ পঢ়িছোঁ, যোৱা কিমান বছৰ ধৰি আমি সেইবোৰৰ লগতে জড়িত হৈ আছোঁ। সেইবোৰ আমাৰ পাৰ্চেণ্টিটিৰ ওপৰত প্ৰভাৱ পেলাইছেনে? আমাক এজন ভাল মানুহ হ'বৰ কাৰণে সেইবোৰে উদগনি জগাইছেনে? গতিকে অভাৰঅল আমি যিটো প্ৰচেছত আছোঁ, সেই প্ৰচেছৰ আউটকামটো হৈছে এজন গুড অনেষ্ট চিভিল ছাৰ্ভেণ্ট। কিন্তু যদিও সেই চিভিল ছাৰ্ভেণ্ট হ'ব নোৱাৰা, এই প্ৰচেছটো আমাক এজন ভাল মানুহ বনাব, এজন সুদক্ষ নাগৰিক বনাব। ঠিক আছে, গতিকে ফলৰ পিছত দৌৰিব নালাগে, নিজৰ ডিউটিটো কৰি যাব লাগে, সেইটো আমাৰ ভাগৱত গীতাত কোৱা হৈছে। ঠিক আছে, কাৰণ বাৰে বাৰে ফেইলিয়াৰ হৈ থাকিলে তুমি মটিভেশ্যনটো হেৰুৱাই পেলাবা আৰু তুমি এই লাইনটোৰ পৰা গুচি যাবগৈ পাৰা। গতিকে নিজৰ কামটো কৰি যোৱা। কিছুমানে ফিফ্থ এটেম্পটত হয়, কিছুমানে ল'ৰা ছোৱালী হৈ যায়, ৰাইট? 30-35 বছৰত হয়গৈ। গতিকে সময় আছে এতিয়াও, চেষ্টা কৰি যোৱা, এদিন নহয় এদিন ফল আহিবই। আৰু ফলটো যে কেৱল চিভিল ছাৰ্ভেণ্টৰ ওপৰত আহিব তেনেকুৱা কথা নাই, এজন ভাল মানুহৰ ওপৰতো আহিব, এজন সুদক্ষ নাগৰিকৰ ওপৰতো আহিব। ঠিক আছে, গতিকে এনিহাও আমি যিখিনি পঢ়ি আছোঁ গোটেই চিলেবাছটো APSC আমাক লাইফতো হেল্প কৰিব, এটা ইনফৰ্ম ডিচিশ্যন ল'বৰ কাৰণে আমাক হেল্প কৰিব, আমাৰ চইচেছবোৰ বেটাৰ হ'বৰ কাৰণে হেল্প কৰিব, আমাৰ লাইফত ডিচিশ্যন মেকিং কৰিবৰ কাৰণে হেল্প হ'ব। ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰি আছে, শ্বেয়াৰ মাৰ্কেটৰ পইচা লগাব পৰা, ইমানখিনি কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰি আছে, ইমান GST পঢ়ি আছে, ক'ত কিমান চেঞ্জ হৈছে, কিমান পাৰ্চেণ্টেজ চেঞ্জ হৈছে, শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে পঢ়ি আছে, তাৰ পইচা লগাব পৰা। তো ইয়াৰ যিখিনি নলেজ আছে, ইমান ডাঙৰ এটা চিলেবাছ দিছে, সেই চিলেবাছটো আমি পঢ়িছোঁ, সেইখিনি আমি আয়ত্ব কৰিছোঁ, কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিছোঁ। এনিৱে সেইখিনি হ'ল নলেজ ইনফৰ্মেশ্যন। এতিয়া আমাৰ উইজডম লাগিব, সেই নলেজ ইনফৰ্মেশ্যনখিনি কোনে কেনেকৈ ইউজ কৰে, সেইখিনি যেতিয়া আমি উইজডমখিনি ল'ব লাগিব, সেই ইনফৰ্মেশ্যনখিনি ইউজ কৰি পেলাই আমি নিজৰ লাইফত কিবা নহয় কিবা কৰিব পাৰিম, আমি নিজৰ লাইফটোত বেটাৰ ডিচিশ্যন মেকিং কৰিব পাৰিম, বেটাৰ চইচেছ আহিব আমাৰ লাইফত, এজন সুদক্ষ নাগৰিক হ'ব পাৰিম, নিজৰ কাৰণে কাম কৰি দেশৰ কাৰণে সমাজৰ কাৰণে কাম কৰিব পাৰিম।
তো ইমানটো যে পঢ়ি আছোঁ ইমান যে কষ্ট কৰি আছোঁ ইয়াৰ আউটকামটো চিভিল চাৰ্ভেণ্ট যদি হয় খুবেই ভাল আমাৰ আশাটো পূৰণ হৈ যাব যদিও আমাৰ নহয় তেন্তে হতাশ হ'ব দৰকাৰ নাই ঠিক আছে কাৰণ আমি ইমান ভাল বস্তু পঢ়ি আছোঁ সেইবোৰ আমাক কি কৰিব এটা ভাল পাৰ্চনেলিটি বনাই দিছে এজন ভাল মানুহত আমাক সহায় কৰিছে আৰু সেই ভালবোৰে আমি কি কৰিব পাৰিম নিজৰ কাৰণেও কামত লগাব পাৰিম আৰু বেলেগৰ কাৰণেও ভাল কাম কৰিব পাৰিম এখন ভাল সমাজ গঢ়ি তুলিব পাৰিম এখন ভাল দেশ গঢ়ি তুলিব পাৰিম সেইকাৰণে গীতাত কৈছে ফলৰ কথা নাভাবি নিজৰ কৰ্ম কৰি যাব দিছে নিজৰ ডিউটিটো কৰ্তব্য পালন কৰি যাব দিছে ঠিক আছে Dedication to public service refers to a strong commitment to serving the public good, prioritizing the needs and interests of citizens above personal gain or advancement. তো পাব্লিক সাৰ্ভিসৰ প্ৰতি তুমি ডেডিকেট কৰা কেৱল সিভিল সাৰ্ভেণ্টেহে পাব্লিক সাৰ্ভিস কৰিব পাৰিব সোশ্যাল সাৰ্ভিস কৰিব পাৰিব তেনেকুৱা কিবা কথা আছে নেকি মানুহে এনজিও জয়েন কৰি লয় ভাই এনজিও জয়েন কৰি লৈ পেলাই মানুহ ফুড ড্ৰাইভত যায় ক্লথ ড্ৰাইভত যায় ঠিক আছে গাঁও এলেকা ৰিমোট এৰিয়া ভিলেজ এৰিয়াবিলাকত গৈ পেলাই মানুহক পঢ়াই দিয়ে তাত তেওঁলোকে চেনিটেশ্যনৰ ব্যৱস্থা কৰি দিয়ে ঠিক আছে গছ পুলি ৰুই থাকে গাঁও গাঁৱে গৈ পেলাই চহৰত গৈ পেলাই সেই লেতেৰা নলা নৰ্দমাবোৰ চাফা কৰি দিয়া উদাহৰণ আছে সেইবোৰনো কি পাব্লিক সাৰ্ভিসে হয় তাৰ কাৰণে যে তুমি চিভিল সাৰ্ভেণ্ট হ'ব লাগিব কথা নাই চিভিল সাৰ্ভেণ্ট হ'লে মানে কি তোমাৰ এটা অথৰিটি আহি যাব তোমাৰ এটা পাৱাৰ আহি যাব যিখিনি কাম তুমি এজন সাধাৰণ মানুহ হৈ পেলাই বা সাধাৰণ বেলেগ এটা জবত থাকি পেলাই তুমি কৰিব নোৱাৰা তুমি মাত মাতিছা কেইটা মানুহ ওলাই আহিব এজন এটা গাঁৱৰ মুখীয়াজনে যেতিয়া কয় তাৰ কথা চবেই শুনে কাৰণ সি গাঁৱৰ মুখীয়া হয় পিএমএ যেতিয়া কয় তাৰ কথা চবেই শুনে মন কি বাত চবেই শুনে কিয় কাৰণ তাৰ এটা অথৰিটি আছে পাৱাৰ আছে এটা তুমি গৈ পেলাই মানুহ যদি মোবিলাইজ কৰিব বিচাৰা তাৰ কাৰণে তোমাৰ পাৰ্চনটো বহুত ষ্ট্ৰং হ'ব লাগিব মহাত্মা গান্ধী আমাৰ এতিয়া পিএম হোৱা নাছিলে সেই সময়ত প্ৰেছিডেণ্টটো হোৱা নাছিলে কিন্তু তেখেতে যেতিয়া মাত মাতিছিলে সকলো মানুহ ওলাই আহিছিলে কাৰণ তেওঁৰ পাৰ্চনেলিটিটো তেনেকুৱা তেখেতৰ অৰাটো তেনেকুৱা আছিলে আনলেছ আৰু আনটিল আমাৰ অৰাটো তেনেকুৱা নহয় আমি পাব্লিক মোবিলাইজ কৰিব নোৱাৰোঁ কিন্তু তোমাৰ তাৰ যিনি অথৰিটি থাকে আজি ডিচি এজন হৈ যোৱা তুমি এখন ডিষ্ট্ৰিক্টত ডিচি হৈ গ'লে এখন গাঁৱত তুমি গছপুলি ৰুব বিচাৰিছা গৈ পেলাই এড্ৰেছ কৰা মানুহখিনিক তো মানুহখিনি ওলাই আহিব ঐ ডিচি আহিছে বৌ আমাৰ ডিচি আহিছে কিন্তু কৈছে শুনোগৈ ৰাইট সেই বস্তুটো দি দিব তোমাক যেতিয়া তুমি এজন চিভিল সাৰ্ভেণ্ট হোৱা তো সেইটো কৰিবৰ কাৰণে তুমি হয় তোমাৰ নিজৰ পাৰ্চনেলিটিটো এনেকুৱা বনোৱা মহাত্মা গান্ধীৰ দৰে যে পাব্লিক মোবিলাইজ কৰিব পাৰে তেতিয়া তোমাৰ চিভিল সাৰ্ভেণ্ট হ'ব দৰকাৰ নাই বা এনেকুৱা ধৰণৰ কনষ্টিটিউশ্যন পষ্টত গুচি যোৱা ইলেকশ্যনৰ থ্ৰুদিয়ে হওক ডেম'ক্ৰেচি হয় চবেই নিজৰ পুৰা সম্পূৰ্ণ সুবিধা দি আছে তুমি নিজৰ পটেনচিয়েলৰ হায়েষ্ট লেভেলটো এচিভ কৰিবৰ কাৰণে তাৰ কাৰণে বহুত ৰাস্তা আছে কম বয়সতে কৰিবলৈ হ'লে তুমি এয়া কৰিব লাগিব চিভিল সাৰ্ভেণ্ট ঠিক আছে কোনোবাই সেইকাৰণে পলিটিক্সত গুচি যায় এমপি এমএলএ হোৱাৰ পিছত সেই মানুহ মোবিলাইজ কৰিব পৰা হৈ যায় তাৰ পাৰ্চনেলিটি এটা ক্ৰিয়েট হৈ যায় বা এতিয়াও যদি আমাৰ ইছৰ চাইণ্টিষ্টজন ওলাই আহিলে চাপ'জ আমাৰ গাঁৱতে আহিছে ইছৰ চাইণ্টিষ্টজন তেখেতে আহি পেলাই যেতিয়া দুআষাৰ কথা ক'ব তেতিয়া চব মানুহ তেখেতৰ কথা শুনিবৰ কাৰণে যাব কাৰণ তেখেতেও নিজৰ অথৰিটি এটা বনাই ৰাখিছে নিজৰ পাৰ্চনেলিটি এটা বনাই ৰাখিছে ৰাইট তো পাব্লিক মোবিলাইজ কৰিব লাগিব ভাল কামৰ কাৰণে তাৰ কাৰণে এতিয়া যেতিয়া তুমি তাৰ কাৰণে তোমাৰ পাৱাৰ লাগিব অথৰিটি লাগিব তোমাৰ কাৰণে পাৰ্চনেলিটি লাগিব আৰু তাৰ পোৱা বহুতখিনি উপায় আছে তাৰ ভিতৰত অন্যতম উপায় হৈছে চিভিল সাৰ্ভেণ্ট হোৱাটো ঠিক আছে তো পাব্লিক সাৰ্ভিসৰ প্ৰতি ডেডিকেশ্যন মানে এইটো কৈছে যে পাব্লিক গুডৰ প্ৰতি পাব্লিক ইণ্টাৰেষ্টৰ প্ৰতি তুমি চাৰ্ভ কৰিব লাগিব তাৰ কাৰণে তোমাৰ এটা ষ্ট্ৰং কমিটমেণ্ট লাগিব যে মই মানুহৰ ভালৰ কাৰণে কাম কৰিম সমাজৰ ভালৰ কাৰণে কাম কৰিম ঠিক আছে দেশৰ নাগৰিকবিলাকৰ কিটো ইণ্টাৰেষ্ট আছে তেওঁলোকৰ যিটো নিড আছে প্ৰয়োজন আছে সেইটো পূৰ কৰিবৰ কাৰণে তুমি কি কৰিব লাগিব কাম কৰিব লাগিব ইট ইজ ডিফাৰেণ্ট ফ্ৰম কমিটমেণ্ট হুইচ ইজ ফৰ্মেলি অব্লিগেটেড এণ্ড বাউণ্ড whereas dedication is commitment with passion and is guided by a sense of duty inspired by some ideals তো তোমাৰ লাইফত কিছুমান আইডিয়াল থাকিব লাগিব যিবোৰৰ পৰা তুমি ইনস্পিৰেশ্যন পাই থাকা ঠিক আছে কিছুমান আইডলবিলাকো তেনেকুৱা ৰোল মডেলবোৰ তেনেকুৱাই বনাই ল'ব লাগিব তেতিয়াহে তুমি লাইফৰ ইনস্পিৰেশ্যন পাই থাকিবা মানুহৰ কাৰণে ভাল কাম কৰি যাবৰ কাৰণে APJ আব্দুল কালাম তেখেতে নিজৰ সম্পত্তি বুলিবলৈ একোৱেই নাই মানুহৰ কাৰণে কাম কৰি থাকিলে কেতিয়াও এইটো কথা নাভাবিলে যে মই ডাঙৰ গাড়ী এখন লওঁ ডাঙৰ বাংলো এটা বনাওঁ কেতিয়াও নাভাবিলে তেনেকুৱা সুবিধা নাছিলে নেকি ইমান ডাঙৰ চাইণ্টিষ্ট এজনৰ ওচৰত কিন্তু কেৱল সমাজৰ দেশৰ ভালৰ কাৰণে কাম কৰি তেনেকুৱা ধৰণৰ মানুহৰ ৰোল মডেল বনাব লাগিব
তেতিয়া তুমি লাইফত সমাজৰ কাৰণে দেশৰ কাৰণে কাম কৰি ইমান বাধা বিঘিনিৰ মাজতে তোমাৰ ওপৰত মানুহে কোৱেশ্যনো কৰিব পাৰে, পাব্লিক ক্ৰিটিচিজমো পাবা, তথাপিও তুমি মানুহৰ কাৰণে কাম কৰি গৈছা। যিখিনি মানুহৰ কাৰণে কাম কৰিছা সেইখিনি মানুহে তোমাক পাব্লিক ক্ৰিটিচাইজ কৰিব পাৰে, দুই এটা যেতিয়া ভুল হৈ যাব তোমাক ক্ৰিটিচাইজ কৰিব পাৰে, তথাপিও সেই মানুহখিনিৰ কাৰণে কাম কৰি যাবৰ কাৰণে তোমাক বহুত ষ্ট্ৰং ৰোল মডেল এটা লাগিব, বহুত ষ্ট্ৰং মৰেল প্ৰিন্সিপাল লাগিব, বহুত ষ্ট্ৰং কমিটমেণ্ট এটা লাগিব, বহুত ষ্ট্ৰং আইডিয়েল এটা লাগিব। সেইটো হৈছে তোমাৰ পাব্লিক ছাৰ্ভিচৰ প্ৰতি ডেডিকেশ্যন। Dedication to public service refers to keeping the public good above all, which will ensure that a civil servant's sense of duty is integrated with his official responsibility. Dedication to public service ensures that civil servants act with integrity and fulfill their core responsibility to serve the common good. This fosters public trust in government and promotes a more just and equitable society. Example, a civil servant whistleblowing on corruption within their department, even if it risks their career. তো তুমি দেখিছা নিজৰ ডিপাৰ্টমেণ্টতে মানুহে কাৰাপশ্যন কৰি আছে, ঘুষ লৈ আছে, গতিকে সেইটো কথা তুমি বেলেগক জনাই দিছা, ঠিক আছে, তোমাৰ ওপৰ ছিনিয়ৰ অফিচাৰক জনাই দিছা। তাৰ ফলত যদি তুমি জানা তোমাৰ যদি আইডেণ্টিটিটো ওলাই যায় তেন্তে তোমাৰ কেৰিয়াৰ প্ৰতি ৰিস্ক লৈ আহিব, তোমাৰ কলিগবিলাকে তোমাৰ হেড কৰিবলৈ ষ্টাৰ্ট কৰিব, তোমাৰ হাৰ্ম কৰিব পাৰে, ফিজিকেলি মেণ্টেলি হেৰেছ কৰিব পাৰে, তথাপিও তুমি সেই ৰিস্কটো লৈ পেলাই তুমি কাৰাপশ্যন এগেইনষ্টত মাত মাতিছা। সেইটোৱে হৈছে তোমাৰ ডেডিকেশ্যন টু পাব্লিক ছাৰ্ভিচ। নিজৰ কথা ভাবা নাই তুমি, দেখিছা কাৰাপশ্যন কৰি আছে, ছ'চাইটিৰ ক্ষতি হৈ আছে, দেশৰ ক্ষতি হৈ আছে, গতিকে তুমি তাৰ এগেইনষ্টত মাত মাতিবই লাগিব। পাব্লিক ছাৰ্ভিচৰ প্ৰতি তোমাৰ কমিটমেণ্ট আছে। A bureaucrat developing innovative programs to improve public education in rural areas. Bureaucrat এজনে কি কৰিছে এক্সাম্পলে দি আছে দেই, যে পাব্লিক এডুকেশ্যনটো ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিছে গাঁও এৰিয়াবিলাকত, তেনেকুৱা ধৰণৰ কথা। তাৰ কাৰণে কিছুমান ইন'ভেটিভ প্ৰগ্ৰেম লৈ আনিছে। A public health official dedicating themselves to disease control during a pandemic, putting their own safety at risk. COVID-19 টাইমত আমি দেখিছিলোঁ পাব্লিক হেল্থ অফিচিয়েলবিলাকে নিজকে ডেডিকেট কৰিছিলে, ডক্টৰবিলাকে নিজকে ডেডিকেট কৰিছিলে, নিজৰ প্ৰাণৰ কথা ভাবি নিজৰ দেশৰ কথা নাভাবি পেলাই তেওঁলোকে কণ্টিনিউৱাছলি পেচেণ্টবিলাকৰ ট্ৰিটমেণ্ট কৰি গৈছিলে। তো ডিজিজটো কি ডক্টৰবিলাকৰ নহয় নেকি? ইনফেকশ্যন কি ডক্টৰ নহ'ব নেকি? তেওঁলোক নমৰিব নেকি? মৰিব, তেওঁলোকৰ ইনফেকশ্যন হ'ব পাৰে, কিন্তু তেওঁলোকে নিজৰ কথা ভবা নাই, কেৱল পেচেণ্টৰ কথা ভাবিছে। তেওঁলোকৰ যিটো মেডিকেল এথিক্স আছে, যিটো প্ৰফেশ্যনেল এথিক্স আছে, সেইটো ফ'ল' কৰি গৈছে। সেইটো হৈছে কমিটমেণ্ট টু পাব্লিক ছাৰ্ভিচ। এ ছ'চিয়েল ৱৰ্কাৰ এডভকেটিং টায়াৰলেছলি ফৰ দ্য ৰাইটছ অফ মাৰ্জিনেলাইজ কমিউনিটিজ। ৱাই ডেডিকেশ্যন মেটাৰ্ছ ইন পাব্লিক ছাৰ্ভিচ। তো পাব্লিক ছাৰ্ভিচৰ প্ৰতি ইমান ডেডিকেশ্যন কিয়? মটিভেশ্যন বিয়ণ্ড এক্সাইটমেণ্ট, ডেডিকেশ্যন ফিউলছ ইণ্ট্ৰিনচিক মটিভেশ্যন। এতিয়া তোমাৰ পৰা এক্সাইটমেণ্ট, মই এটা অফিচাৰ হ'লে আমুক কৰিম তামুক কৰিম, ৰাইট, আমুক কৰিম তামুক কৰিম, অফিচাৰ হ'লে বাকী যায় ভাল লাগিব, মানুহে মোক ইমান সন্মান দিব, ছ'চাইটিত মোৰ নামটো ইমান ওপৰলৈ গুচি যাব, ইমান ষ্টেটাছ পাম, এটা পূৰা এক্সাইটমেণ্ট হৈ আছে। যেতিয়া তুমি চিভিল ছাৰ্ভিচত জইন কৰিবা তেতিয়াই তোমাৰ ইটো পিছত সিটো প্ৰব্লেম আহিব, চেলেঞ্জবোৰ আহিব, তেতিয়া তুমি ভাবিবা আৰে মইতো এইবিলাক ভাবাই নাছিলোঁ, এনেকুৱাতো ইমান ৰাত টাফ, কি কৰিম এতিয়া? আৰ্মি গ'লে মানুহৰ তেনেকুৱা হয়, আৰ্মিত যাম, দেশৰ কাৰণে কাম কৰিম, দেশক বচাম মই, কিন্তু যেতিয়া আৰ্মি ট্ৰেইনিংটো কৰিবলগীয়া হয় সিহঁতৰ তোমাৰ বাহিৰ হৈ যায়। বহুত মানুহে ট্ৰেইনিঙৰ পৰা পেলাই গুচি আহে, বহুত মানুহে আৰ্মি জইন কৰে, যেতিয়া বৰ্ডাৰত দি দিব, সেই পচন্দত ঠাণ্ডা দি দিব, বহুত মানুহে পলাই গুচি আহে, তেওঁলোকৰ মটিভেশ্যনটো খতম হৈ গুচি যায়, এক্সাইটমেণ্টটো খতম হৈ গুচি যায়। তাৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব? সেই মটিভেশ্যন বা এক্সাইটমেণ্টৰ থাকিলেই নহ'ব, সেইবোৰ টেম্পৰৰী, মটিভেশ্যনো টেম্পৰৰী। পঢ়িব মন গৈছে একেলগে 12 ঘণ্টা পঢ়ি দিলা, তাৰ পিছদিনাখন নাই, সেইবিলাক মটিভেশ্যন হয়। মটিভেশ্যনটো ইম্পৰ্টেণ্ট কিয় হয়? কামটো ষ্টাৰ্ট কৰিবৰ কাৰণে মটিভেশ্যন লাগে, কামটো ষ্টাৰ্ট কৰিবৰ কাৰণে, কিন্তু কণ্টিনিউ কৰিবৰ কাৰণে তুমি ডিচিপ্লিন লাগিবই, ঠিক আছে, ডিচিপ্লিন লাগিব তুমি কণ্টিনিউ কৰি যাবৰ কাৰণে। আৰু এনেকুৱা তুমি ইনস্পিৰেশ্যন লাগিব, মানে কিছুমান আইডিয়েল থাকিব লাগিব তোমাৰ লাইফত, যিবোৰ তুমি ফ'ল' কৰা, ৰোল মডেল কিছুমান থাকিব, যাক দেখি তুমি কামবোৰ কৰি যাবৰ কাৰণে ভাবিছোঁ। APJ আব্দুল কালামে কি এদিনৰ কাৰণেহে মানুহৰ কাৰণে ভাল কাম কৰিছিলে নেকি? তেখেতে সদায় কৰি আছিলে, তেখেতৰ লাইফটোৱে নিজৰ ডেডিকেট কৰি দিছিলে মানুহৰ কাৰণে। তো তুমি নিজৰ লাইফটো ডেডিকেট কৰিব লাগিব, মই তেখেতৰ নিচিনাই কাম কৰি যাম, এনেকৈ তুমি ইনস্পিৰেশ্যন ল'ব লাগিব, তেতিয়াহে তুমি সেই কামটো কৰি যাব পাৰিবা। মটিভেশ্যনৰ আণ্ডাৰত থাকিলে সেই মটিভেশ্যনটো এক্সামটো ক্ৰিয়েট কৰি দিবা, তোমাক হেল্প কৰিব, কিন্তু কণ্টিনিউ কৰি যাবৰ কাৰণে, ছাৰ্ভিচ লাইফটো কণ্টিনিউ কৰি যাবৰ কাৰণে তোমাৰ তেনেকুৱা ধৰণৰ ৰোল মডেল লাগিব, মৰেল প্ৰিন্সিপাল লাগিব, ডেডিকেশ্যন লাগিব, ঠিক আছে।
Dedication fuels intrinsic motivation, allowing civil servant to persevere through even tedious or challenging tasks, ensuring consistent service delivery. Example, Armstrong Pami built public role in Manipur, connecting two villages through crowdfunding. Eto ami udahonto paisu IAS officer Manipur Armstrong Pami tekete দুটা গাঁৱৰ মাজত কি কৰিছে এটা পাব্লিক ৰোল বনাই দিছিলে তাত তেখেতে নিজে ফাউন্ডিং কৰিছিলে কোন ধৰণৰ চৰকাৰী ফাণ্ডৰ পৰা পইচা আহা নাছিলে ক্ৰাউড ফান্ডিং কৰিছিলে সোশ্যাল মিডিয়া ইউজ কৰিছিলে সব মানুহৰ ফান্ডিং দিলে মানুহৰ প্ৰচেষ্টাত তেখেতে দায়িত্ব লৈছিলে মানুহৰ প্ৰচেষ্টাত কি হৈ গ'ল এটা ক্ৰাউড ফান্ডিং কৰি দিলে তাৰ ফলত তেখেতে দুখন গাঁৱৰ মাজত উইদাউট চৰকাৰী ফাণ্ড নোহোৱাকৈ এটা ৰাস্তা বনাই দিলে কিমান ভাল কাম কৰিছে এটা এনেকুৱা ধৰণৰ কামটো তুমি যেতিয়া কৰিবা মই ৰাস্তা এটা বনাই দিলো আজি মই ইমানখিনি ভাল কাম কৰিলো আহি পেলাই তুমি বিছনা ভাগৰ যুগে শুই গৈছা পাছদিনাখন ৰাতিপুৱা তুমি আকৌ উঠিব লাগিব আকৌ ৰাতিপুৱা তুমি যাব লাগিব তাৰপিছত তুমি ভাবিবা কালি ইমান কাম কৰিলো আজি আকৌ কাম কৰিব লাগিব তেনেকৈ ভাবিলে নহ'ব মই সদায় কাম কৰি যাম আজি এইটো কাম কৰিলো বহুত ভাল আগলৈ নেক্সট কি কৰিব পাৰি নেক্সট কিবা কৰিব পাৰিনে মানুহখিনি ভাল কৰিবৰ কাৰণে কিবা প্ৰব্লেম আছেনে হয়তো এইটো প্ৰব্লেম শেষ হ'ল এইটো প্ৰব্লেম আছে এইটো প্ৰব্লেমৰ কাৰণে কাম কৰোঁ কাইলৈৰ পৰা সেই একে উৎসাহ সেই একে এনাৰ্জি লৈ সেই একে উদ্দেশ্য লৈ তুমি আকৌ উঠিব লাগিব আকৌ কাম কৰিবৰ কাৰণে যাব লাগিব মটিভেশ্যন আছে কাম কৰিবৰ কাৰণে গৈ পেলাই এটা ভাল কাম কৰিছা তাৰপিছত তুমি ভাগৰুৱা ফিল কৰিছা শুই দিলা তাৰ পাছদিনাখন যাবৰ কাৰণে তোমাৰ মটিভেশ্যন নাই আকৌ যাব লাগিব কালি কামটো কৰিছোঁহে এইটো ভাৱটো ল'লে নহ'ব তাত তোমাৰ মটিভেশ্যন খতম এটা কাম কৰিবৰ কাৰণে মটিভেশ্যন আছে তাৰপিছত কিন্তু তুমি কি কৰিব লাগিব সেই পাব্লিক সাৰ্ভিসৰ প্ৰতি ডেডিকেশনটো দেখাব লাগিব কমিটমেন্টটো দেখাব লাগিব যে মই কাম কৰিবই লাগিব নেভিগেটিং কমপ্লেক্সিটিজ পাব্লিক সাৰ্ভিস often involves unforeseen circumstances and difficult decisions dedication equips civil servant to handle these complexities effectively তো কিছুমান তোমাৰ লাইফত চ্যালেঞ্জেস আহিব পাৰে ডিফিকাল্ট সিচুৱেচন আহিব পাৰে তো সেইবিলাকত তুমি নিজৰ মোটিভেশ্যনটো শেষ কৰি দিলে নহ'ব আৰু মইতো ভাল কাম কৰিবৰ কাৰণে গৈছিলোঁ অকণমান অকস্মাতভাৱে কিবা এটা ভুল হ'ল আৰু পাব্লিকে মোক ক্ৰিটিসাইজ কৰি দিলে সেই পাব্লিকৰ কাৰণে ভাল কাম কৰিব গৈছোঁ সেই পাব্লিকে মোক এটা ধুই পেলালে সোশ্যাল মিডিয়াত মোক ধুই পেলালে মিডিয়াই মোক ধুই পেলালে সেই বুলি ক'লে যা আজিৰ পৰা মই পাব্লিকৰ কাৰণে কাম নকৰোঁ আৰু কেৱল নিজৰ পকেটহে গৰম কৰিম নিজৰ কথাহে ভাবিম আৰু সেইটো ক'লে নহ'ব কিন্তু তুমি কেতিয়াবা পাব্লিকৰ কাৰণে কাম কৰিব যাওঁতে তোমাৰ ভুল হ'ব পাৰে সৰু ভুলে হ'ব পাৰে তাতো পাব্লিকে তোমাক ক্ৰিটিসাইজ কৰিব পাৰে মিডিয়াই ক্ৰিটিসাইজ কৰিব পাৰে কিন্তু সেই বুলি তুমি নিজৰ লং টাৰ্ম গোলটো পাহৰি যাব নোৱাৰা তুমি সিভিল সাৰ্ভেন্ট কিয় জয়েন কৰিছিলা নিজৰ পকেট ফান্ডিং কৰিব নিজৰ পকেট গৰম কৰিবৰ কাৰণে নে পাব্লিক ইন্টাৰেষ্টটো পূৰ কৰিবৰ কাৰণে সমাজখন এখন বেটাৰ সোসাইটি বনাবৰ কাৰণে গতিকে সেই কথাটো পাহৰি গ'লে নহ'ব পাব্লিক ক্ৰিটিসাইজ কৰিব পাৰে মিডিয়াও ধুই দিব পাৰে একো ডাঙৰ কথা নহয় তথাপিও নিজৰ যিটো কমিটমেন্ট পাব্লিক সাৰ্ভিসৰ প্ৰতি সেইটো তুমি অদম্য হৈ থাকিব লাগিব অটুট হৈ থাকিব লাগিব তেতিয়া তেনেকুৱা ধৰণৰ কমপ্লেক্স সিচুৱেচন আহিলো ডিফিকাল্ট সিচুৱেচন আহিলো ঠিক আছে তেনেকুৱা ধৰণৰ চ্যালেঞ্জবোৰ আহিলো তুমি কি কৰিব পাৰিবা সেইবোৰ নেভিগেট কৰিব পাৰিবা কিবা নহয় কিবা প্ৰকাৰে তুমি তাৰ পৰা ওলাই আহিব পাৰিবা তুমি এনেকুৱা ধৰণৰ এটিটিউড ল'ব লাগিব মোৰ মেইন কামটো হ'ল পাব্লিক সাৰ্ভিস কৰাটো দেশৰ কাৰণে কামটো সোসাইটিৰ কাৰণে কাম কৰাটো এইটো চ্যালেঞ্জ আহিছে মই কিবা প্ৰকাৰে হ'লে ইয়াৰ পৰা ওলাই যাম মই নিজৰ কামটো কৰিহে এৰিম তেনেকুৱা ধৰণৰ এটিটিউড থাকিব লাগিব আৰু সেইটোৱে দিব তোমাক যদি তোমাৰ পাব্লিক সাৰ্ভিসৰ প্ৰতি এটা ষ্ট্ৰং কমিটমেন্ট থাকে ষ্ট্ৰং ডেডিকেশন থাকে এনি হাউ তুমি সেই ডিফিকাল্ট সিচুৱেচনৰ পৰা ওলাই আহিব পাৰিবা empathy and public focus dedication fosters empathy for the public they serve leading to a genuine desire to improve their lives and address their needs তো যেতিয়া তোমাৰ পাব্লিক সাৰ্ভিসৰ প্ৰতি ডেডিকেশন থাকিব সেই মানুহখিনিৰ প্ৰতি তোমাৰ কি আহিব এম্পেথি আহিব ঠিক আছে যিখিনি মানুহৰ কাৰণে ভাল কাম কৰিবলৈ গৈছা তেওঁলোকৰ সুখ দুখবোৰ তুমি বুজি পাব লাগিব যে মই আপোনালোকৰ কাৰণে ভাল কাম কৰিম সমাজৰ কাৰণে ভাল কাম কৰিম গতিকে সমাজৰ কি প্ৰবলেম আছে কি নাই সেইখিনি মই বুজি পাব লাগিব তাৰ কাৰণে মই তেওঁলোকৰ কথা পাতিব লাগিব তেওঁলোকৰ সুখ দুখৰ কথা পাতিব লাগিব তেওঁলোকৰ প্ৰয়োজন কি হৈছে কমপ্লেইন কি হৈছে মই সেইবোৰ জানিব লাগিব বুজিব লাগিব তাৰপিছত সেইবোৰ সলিউশনৰ পিতে আগবাঢ়ি যাম তো এম্পেথি থাকিব লাগিব leading to a genuine desire to improve their lives and address their needs genuine desire এটা থাকিব লাগিব যে তোমালোকৰ লাইফটো সমাজৰ মানুহৰ যিখিনি আছে তেওঁলোকৰ লাইফটো মই বেটাৰ কৰিম ঠিক আছে কিন্তু তোমালোক যে একো মতলবেই নাই যি হয় থাকক আৰু মনো কিয় মই নিজৰ ডিউটিটো কৰি আছো ফাইলখিনি চাইন কৰি আছো
বাকী গাঁও মানুহৰ কিবা প্ৰব্লেম হৈ আছে দলং নাই ৰাস্তা নাই হ'ব আৰু কিবা এটা আৰু চৰকাৰে দিব আৰু তেতিয়া দেখা যাব আৰু তেনেকুৱা ধৰণৰ এটিটিউড ল'লে নহ'ব ঠিক আছে সমাজৰ কাৰণে ভাল কাম কৰোঁ বুলি কৈছোঁ মানুহখিনি তুমি আকৌ এম্পেথি ৰাখিব লাগিব যে মানুহখিনি সঁচাই দিগদাৰ পাই আছে কষ্ট পাই আছে গতিকে তেওঁলোকৰ ওচৰত যাওঁ সোধোঁগৈ কি হৈছে কেনেকৈ প্ৰব্লেমটো সমাধান কৰিব পাৰোঁ অকণমান নিজে চেষ্টা কৰোঁ Building a just society, dedicated civil servants are the backbone of a well-functioning government, working tirelessly to uphold the ideals of Constitution and ensure justice and equality for all. তো যিবোৰ ডেডিকেটেড চিভিল ছাৰ্ভেণ্ট আছে তেওঁলোক কৈছে যে এখন ৱেল ফাংচনিং গভৰ্ণমেণ্টৰ বেকবোন বুলি কৈছে গভৰ্ণমেণ্ট এখন ভালকৈ চলাই ৰখাত চিভিল ছাৰ্ভেণ্টবিলাক ৰাজহাৰ বুলি কৈছে ৱৰ্কিং টায়াৰলেছলি ভাগৰ নোহোৱাকৈ তেওঁলোকে কাম কৰি যাব যেতিয়া ইলেকশ্যনৰ সময় আহে 2-3 ঘণ্টা শুবলৈ পায় উপায় নাপায় চকীতে শুই যাব লাগিব বেঞ্চতে শুই যাব লাগিব তথাপিও ইলেকশ্যনটো যাতে ছাকচেছফুলভাৱে হৈ যাওক তাৰ কাৰণে তেওঁলোকে নিজৰ কাম কৰিয়ে যাব লাগিব টু আপহোল্ড দ্য আইডিয়েলছ অফ কনষ্টিটিউশ্যনৰ যিবোৰ আইডিয়েল আছে সেইবোৰ আমি আপহোল্ড কৰিব লাগিব ছ'চাইটিৰ মানুহখিনিক জাষ্টিছ দিবই লাগিব ইকুৱেলিটি দিবই লাগিব তেতিয়াহে আমাৰ এখন জাষ্ট ছ'চাইটি ভাল ছ'চাইটি এখন আমি গঢ়ি তুলিব পাৰিম য'ত সকলোৱে সমানে ট্ৰিটমেণ্ট পায় সকলোৱে সমানে সুবিধা পায় সকলোৱে সমানে আগবাঢ়িব পাৰে তো সেইটোৱে আছিলে পাব্লিক ছাৰ্ভিচৰ ডেডিকেশ্যনৰ ইমান ষ্ট্ৰং কমিটমেণ্ট কিয় থাকিব লাগে তাৰ গুৰুত্বতা ঠিক আছে আজিলৈ ইমানেই নেক্সট ক্লাছত আমি আকৌ পঢ়িম